Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্ক ইউটিউব চেনেলত। তো মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম আৰ্ম ফোৰ্সেছ মেডিকেল সাৰ্ভিস ৰিকুৱাৰমেন্টৰ পৰা নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। Armed Forces Medical Service Requirement 2025 কাৰণে আহিছে নটিফিকেশনটো, য'ত আপুনি এপ্লাই কৰিব পাৰিব অনলাইনত 400 মেডিকেল অফিচাৰ পোষ্টৰ কাৰণে আহিছে নটিফিকেশন। এটা সব ভ্যাকেন্সি ডিটেইলছ খিনি দিয়া আছে, য'ত আপোনাৰ টোটাল ভ্যাকেন্সি মানে টোটাল পোষ্ট দিয়া আছে 400, মেল ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 320 এপ্ৰক্সিমেট পোষ্ট আছে। নেক্সট আপোনাৰ ফিমেল ক্যান্ডিডেটৰ কাৰণে 80 পোষ্ট এপ্ৰক্সিমেট দিয়া আছে। পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি, য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে। যদি আপুনি এমবিবিএছ ডিগ্ৰী or আপুনি পোষ্ট গ্ৰেজুৱেট মেডিকেল যদি কোৱালিফিকেশন কৰিছে বা কোৱালিফাইড কৰিছে যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা, তেতিয়াহ'লে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট বিচাৰিছে আপোনাৰ পাৰ্মানেন্টলি ৰেজিষ্টাৰ থাকিব লাগিব ষ্টেট মেডিকেল কাউন্সিল বা মেডিকেল কাউন্সিল অফ ইণ্ডিয়া বা নেশ্যনেল মেডিকেল কমিশনৰ পৰা আপোনাৰ এটা ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব। নেক্সট আপুনি যদি চাওক কমপ্লিটেশন আপোনাৰ যেটো ইন্টাৰ্নশিপ আছে এটা আপুনি কমপ্লিট কৰা হ'ব লাগিব মেন্ডেটৰি, আৰু বিফোৰ আপোনাৰ যেটো ক্লোজিং ডেট হয় যেতিয়া এটা এপ্লাইৰ যেটো লাষ্ট ডেট হয় তাৰ আগতে আপোনাৰ কমপ্লিট কৰা হ'ব লাগিব, তেতিয়াহ'লে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট বিচাৰিছে এজ লিমিটটো, আৰু এজ লিমিট আপুনি ক্যালকুলেশন কৰিব লাগিব যেটো এপ্লাইৰ লাষ্ট ডেট হয় এইখিনি পোষ্টৰ এটো লাষ্ট ডেট লৈ কিনে আপুনি আপোনাৰ এজটো ক্যালকুলেশন কৰিব পাৰিব। যদি আপুনি এমবিবিএছ ডিগ্ৰী হোল্ডাৰ হয় তেতিয়াহ'লে আপুনি more than 30 ইয়াৰ্স লৈ কিনে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। যদি আপুনি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী হোল্ডাৰ হয় তেতিয়াহ'লে আপুনি more than 35 ইয়াৰ্স লৈ কিনে আপুনি পোষ্ট খিনিত এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব। নেক্সট হওক সিলেকশন প্ৰসেস। তো পোষ্ট খিনিত সিলেকশন আপোনাৰ বেস অন ইন্টাৰভিউৰ ওপৰত বেস কৰি কিনে হ'ব, আৰু আপুনি ইন্টাৰভিউ হ'ব। আপুনি যেতিয়া এপ্লাই কৰিব তাৰ পিছত আপোনাক শৰ্টলিস্টেড কৰা হ'ব ইন্টাৰভিউৰ কাৰণে। নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব এণ্ড আপোনাৰ সিলেকশন যেটো ফাইনাল সিলেকশন লিষ্ট হয় হেতু এনালাইজ কৰা হ'ব। এতিয়া চাওক এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব লাগিব। যেতিয়া আপোনাৰ অনলাইন এপ্লিকেশনটো সাবমিট কৰিব তেতিয়া আপুনি এপ্লিকেশন ফিটো পেমেন্ট কৰিব লাগিব, যেটো আপোনাৰ ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে, যিখিনি ডিটেইলছ আপুনি অফিচিয়েল নোটিফিকেশনত পাই যাব। এতিয়া চাওক ইম্পৰ্টেন্ট ডেট খিনি। তো যেটো অনলাইন এপ্লিকেশন হয় অলৰেডি স্টাৰ্ট হৈছে 19 এপ্ৰিল 2025 ৰ পৰা অনলাইন এপ্লিকেশন স্টাৰ্ট হৈছে, আৰু আপুনি আপোনাৰ যদি এপ্লিকেশনটো হয় আপুনি যদি এলিজিবল হয় আপুনি ইন্টাৰেস্টেড হয় লাষ্ট আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 12 মে 2025 লৈ কিনে। ইন্টাৰভিউ যেটো শিডিউল এণ্ড মেনু আছে এটো যেতিয়া আপোনাক শৰ্টলিস্টেড কৰা হ'ব তাৰ পিছত আপোনাক নোটিফাই কৰি দিয়া হ'ব। আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত এণ্ড আপুনি ৰেজিষ্ট্ৰেচন কৰোতে আপোনাৰ ভ্যালিড এটা মোবাইল নাম্বাৰ এণ্ড আপুনি লগতে ভ্যালিড এটা ইমেইল আইডি আপুনি ইউজ কৰিব, কাৰণ তাতে আপুনি নোটিফিকেশনো পাব পাৰে। নেক্সট আপুনি চাওক কেনেকৈ আপুনি এপ্লাই কৰিব। এপ্লাইৰ বেসিক প্ৰসেস খিনি মই দেখাই আছো আপোনাক। প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত, যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপশনতো প্ৰভাইড কৰি দিম। তাতে যোৱাৰ পিছত আপুনি অনলাইন যেটো ৰিকুৱাৰমেন্ট আহিছে তাতে ভিজিট কৰিব, কৰি কিনে নিউ যেটো ৰেজিষ্ট্ৰেচন আছে যদি আপুনি ফাৰ্স্ট টাইম কৰি আছে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব। যদি আপুনি আগতে যদি এটো পোৰ্টালত এপ্লাই কৰি পাইছে তেতিয়াহ'লে আপুনি জাস্ট লগইন অপচনত যাই কিনে আপোনাৰ ডিটেইলছ খিনি ফিল আপ কৰি কিনে আপুনি লগইন কৰিব। তো ৰেজিষ্ট্ৰেচন পোৰ্টালত যদি আপুনি যায় ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব, তাতে আপুনি ফিল আপ কৰিব লাগিব আপোনাৰ ৰিকুৱাৰমেন্ট কিছুমান ডিটেইলছ দিব লাগিব, য'ত আপোনাৰ পাৰ্সোনাল ডিটেইলছ একাডেমিক এণ্ড কন্টাক্ট ইনফো খিনি আপুনি তাতে ফিল আপ কৰিব লাগিব। নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি। নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি যেটো এপ্লিকেশন পেমেন্ট হয় এইখিনি ক্যাটাগৰি ওয়াইজ দিয়া আছে এইখিনি কৰিব, কৰি কিনে আপুনি আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দিব লাগিব। আফটাৰ ফাইনাল সাবমিট এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভড হয় লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি ডাউনলোড এণ্ড প্ৰিন্ট আউট কৰি ৰাখিব। অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে, যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপশনত প্ৰভাইড কৰি দিম। যদি আপুনি লিংকটোত ক্লিক কৰে, ক্লিক কৰাৰ পিছত যেটো অফিচিয়েল ওয়েবসাইট হয় তাতে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া চাওক ৰিকুৱাৰমেন্টৰ নোটিফিকেশনৰ লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপশনত প্ৰভাইড কৰি দিম, তাতে আপুনি চেক কৰিব পাৰিব। এতিয়া চাওক যদি আপুনি আগতে এইটো পোৰ্টালত আপুনি এপ্লাই কৰি পাইছে তেতিয়াহ'লে আপুনি জাস্ট প্ৰথমতে চাওক এন্টাৰ ইমেইল এড্ৰেছ। তো আপুনি ৰেজিষ্ট্ৰেচন যেটো ইমেইল এড্ৰেছ আছে এটা আপুনি ইয়াতে ফিল আপ কৰিব। নেক্সট আপুনি পাসওয়াৰ্ডটো আপুনি ফিল আপ কৰিব। পাসওয়াৰ্ডটো ফিল আপ কৰি কিনে আপুনি সেন্ড ওটিপিত ক্লিক কৰি কিনে আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন ইমেইল আইডি হয় মোবাইল নাম্বাৰত আপোনাৰ ওটিপি সেন্ড হ'ব। তেতিয়া ওটিপিটো ভেৰিফাই কৰি কিনে আপুনি ক্যাপচাৰটো দি কিনে এটা লগইন অপচনত ক্লিক কৰিব। যদি আপুনি নতুন ইউজাৰ হয় তেতিয়াহ'লে আপুনি ক্লিক কৰিব লাগিব যেটা আপোনাৰ নিউ ৰেজিষ্ট্ৰেচন দিয়া আছে তে নিউ ইউজাৰ,
ৰেজিষ্ট্ৰেচন জাস্ট আপুনি এতে ক্লিক কৰি দিব এটা ক্লিক কৰি দিয়াৰ পিছত যেটো ৰেজিষ্ট্ৰেচন ফৰ্ম হয় এটো ওপেন হৈ যাব আপুনি এতে ৰেজিষ্ট্ৰেচন ডিটেইলছ খিনি ফিল আপ কৰিব লাগিব যত চাওক যেখানে স্টাৰ মাৰ্ক দিয়া থাকিব আপুনি তাতে ম্যান্ডেটৰি ফিল আপ কৰিব লাগিব প্ৰথমতে বিচাৰিছে নেম দিবা দিছে আপুনি আপোনাৰ ফুল নেমটো দিব এজ পাৰ দা ক্লাছ 10 ৰ যেটো আপোনাৰ মাৰ্কশিট আছে হেতু হিচাপত আপুনি নেমটো ফিল আপ কৰিব নেক্সট আপোনাৰ ফাদাৰ নেম দিব নেক্সট আপুনি সিলেক্ট কৰিব লাগিব আপোনাৰ জেন্ডাৰটো যেটো আপুনি ড্ৰপ ডাউনত পাই যাব তাৰ পৰা আপোনাৰ যেটো জেন্ডাৰ হয় এটো আপুনি সিলেকশন কৰিব নেক্সট আপোনাৰ কোৱালিফিকেশন বিচাৰিছে আপুনি যদি এমবিবিএস কৰিছে এটো আপুনি সিলেক্ট কৰিব নেক্সট আপুনি চাওক বিচাৰিছে নেট পিজিআর আপুনি কোনটো ইয়াৰত দিছে এটা আপুনি সিলেক্ট কৰিব যদি আছে তো এখানে ডিটেইলস আপুনি ফিল আপ কৰিব ডেট অফ বাৰ্থ ইউ হ্যাভ এ পিজি ডিগ্ৰী যদি আপোনাৰ আছে আপুনি ফিল আপ কৰিব এখানে ফিল আপ কৰি কিনে আপোনাৰ যেটো নেটৰ মাৰ্ক আছে এখানে ডিটেইলস দিব ৰ্যাঙ্ক দিব এখানে ডিটেইলস আপুনি ফিল আপ কৰিব নেক্সট আপোনাৰ বাৰ্থডে দিব ডেট অফ বাৰ্থ দিব আপুনি ডেট অফ বাৰ্থ আপুনি দিব দিয়াৰ পিছত আপোনাৰ আধাৰ নাম্বাৰ দিব আপুনি দিব লাগিব আপোনাৰ ইমেইল এড্ৰেছটো আপুনি ভ্যালিড এন্ড এক্টিভ ইমেইল এড্ৰেছ এটা আপুনি ফিল আপ কৰিব মোবাইল নাম্বাৰটো দিব নেক্সট আপুনি দিব লাগিব ডিক্লেৰেচন যেটো বক্স দি আছে এটোত আপুনি টিক কৰিব লাগিব আৰু টিক কৰি কিনে আপুনি তে ফাইনাল সাবমিট দিব লাগিব যদি আপোনাৰ ডিটেইলস খিনি আপুনি ভালকে ফিল আপ কৰিছে আৰু তাতে কোনো ধৰণৰ মিস্টেক হোৱা নাই তেতিয়াহলে আপুনি সাবমিট বাটনত ক্লিক কৰিব কৰি কিনে আপুনি যাব লাগিব লগইন অপচনত আৰু লগইন অপচনত যোৱাৰ পিছত আপুনি মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপুনি এতে লগইন কৰি কিনে আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি আপুনি কমপ্লিট কৰিব তো এটো ৰিকোয়ারমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো